ইয়াতে আমি বুজিব ট্ৰাই কৰিম ৰাউটিং টু টাইপছৰ হয়। তো ৰাউটিং টু টাইপছ কি কি মই পিছত বাৰু অলপ ধুনীয়াকৈ নোটছ দিম বাৰু, আজি নহয়, মই নেক্সট আপকামিং ক্লাছবিলাকত দিম। তোমালোকে জাষ্ট মোক খালি মনত কৰি দিবা নেক্সট আপকামিং ক্লাছবিলাকত ৰাউটিঙৰ নোটটো লাগে বুলি। আজি মই প্ৰেক্টিকেলি জাষ্ট এপ্লাই কৰি আছোঁ প্ৰথম পাৰ্টটো। ৰাউটিং টু টাইপছ মনত ৰাখিবা। ৰাউটিং মানে কি, আগতে ৰাউটিং মানে কিটো বুজি লোৱা। ৰাউটিং মানে হৈছে যেতিয়া এটা নেটৱৰ্কৰ লগত বেলেগ এটা নেটৱৰ্কৰ ৰাউটাৰৰ থ্ৰুদি কানেক্ট কৰা হয় তাকে কৈছে ৰাউটিং। মই একেবাৰে সহজ ভাষাত বুজাই দি আছোঁ। যেতিয়া এটা নেটৱৰ্কক আন এটা নেটৱৰ্কৰ লগত তোমাৰ কিহৰ থ্ৰুদি কি কয় ৰাউটাৰৰ থ্ৰুদি কানেক্ট কৰা হয়, মানে ৰাউটাৰে যেতিয়া দুটা ডিফাৰেণ্ট নেটৱৰ্কক কানেক্ট কৰি দিয়ে তাকে এক প্ৰকাৰৰ সহজ ভাষাত বুজাব গ'লে ৰাউটিং বুলি কোৱা হয়। ৰাউটিং মিনছ কানেক্টিং টু ডিফাৰেণ্ট নেটৱৰ্কছ, টু অৰ মোৰ হ'ব পাৰে। আচ্ছা, এইটো এটা নেটৱৰ্ক হয়, এজ ইউ কেন চি হিয়াৰ, এইটো কি হয় নেটৱৰ্ক হয়, দিছ ইজ এনাডাৰ নেটৱৰ্ক, দিছ ইজ ওৱান নেটৱৰ্ক, এইটো এনাডাৰ নেটৱৰ্ক। কেনেকৈ গম পাম নেটৱৰ্ক, আমি আই পি এড্ৰেছৰ নেটৱৰ্ক পাৰ্ট চালে গম পাই যাম। তো এই নেটৱৰ্কটো যোনটো আছে, এই নেটৱৰ্কটোৰ নেটৱৰ্ক এড্ৰেছ কি হ'ব তোমালোকে কোৱাচোন। এই যোনটো নেটৱৰ্ক আছে মানে এই পৰ্টটোৰ আই পি আৰু এই পি চিটোৰ আই পি, ন' ডাউট এই দুটা আই পি ছেইম নেটৱৰ্কত বিলং কৰি আছে। গতিকে এই দুটাৰ কাৰণে নেটৱৰ্ক এড্ৰেছটো কি হ'ব কোৱাচোন। নেটৱৰ্ক এড্ৰেছ কি হ'ব, কোনে ক'ব পাৰিবা, পাৰিবানে? নেটৱৰ্ক এড্ৰেছ জিৰ' মানে ওৱান, 192.168.1.0। অ'কে অ'কে হৈছে 192.168.1.0, ডেটছ ফাইন। তো এইটো হৈছে ইয়াৰ নেটৱৰ্ক এড্ৰেছ, ঠিক আছে। এইটো হৈ গ'ল, এইটো কোনো পি চিৰ বা কোনো ডিভাইচৰ বা কোনো পৰ্টৰ এইটো মানে পাৰ্চনেল আই পি এড্ৰেছ নহয়, মানে এইটো হৈছে এটা এড্ৰেছ যোনটো নেকি আমি কোনো ছিষ্টেমত বা কোনো পৰ্টত আমি এছাইন নকৰোঁ, ইয়াক এজ এ নেটৱৰ্ক এড্ৰেছ হিচাপে ট্ৰিট কৰা হয়। সেইকাৰণে মই ছাইডত লিখিছোঁ এনেকৈ, এইটো ক'তো এছাইন কৰা হোৱা নাই দেই, এই এড্ৰেছটো ক'তো এছাইন কৰা হোৱা নাই। জাষ্ট আমি জানিব লাগিব যেতিয়া এনেকুৱা যেতিয়া এনেকুৱা হষ্ট এড্ৰেছবিলাক হ'ব, তেতিয়াহ'লে এই হষ্ট এড্ৰেছ মতে ইহঁতৰ কাৰণে নেটৱৰ্ক এড্ৰেছটো কি হ'ব, এইটো হ'ব। আৰু এইবিলাক মই তোমালোকক আগতে গোটেই ধুনীয়াকৈ ডিটেইলছত বুজাইছোঁ এইবিলাক কনচেপ্ট, গতিকে মই আকৌ নতুনকৈ বুজাব নাযাওঁ এইবিলাক বস্তু। তো নিশ্চয় বুজিছাৰ কাৰণে এনচাৰ দিব পাৰিছা। তো এইটো হৈ গ'ল নেটৱৰ্ক এড্ৰেছ, জাষ্ট মই ছাইডত লিখি থৈছোঁ বাৰু, ক'তো এছাইন কৰিবৰ কাৰণে নহয়, জাষ্ট এইটো লাগিব এতিয়া আমাক অলপ পিছত। ছেকেণ্ডলি, ঠিক তেনেকৈ এই নেটৱৰ্কটোৰ নেটৱৰ্ক এড্ৰেছ কি হ'ব, ইয়াৰ নেটৱৰ্ক এড্ৰেছ কি হ'ব কোৱা এতিয়া, কিমান হ'ব? স্যাৰ 1 হ'ব লাষ্টৰটো। নহয়, নেটৱৰ্ক এড্ৰেছ সুধি আছোঁ মই। 192, 192.1 নাই নাই, 168.3 তাৰপিছত 1 হ'ব, 3 নাই, মাইনাছ 0 কৰি। হ'ব। নহয়, মই সুধি আছোঁ নেটৱৰ্ক এড্ৰেছ কি হ'ব। এই দুটা, 3.0 হ'ব। হা 3.0, 3.0। অঁ ঠিকে আছে 3.0। তুমি বুজা নাই, হেৰি অঞ্জলে বুজা নাই বস্তুটো। মই কৈ আছোঁ নাই নেটৱৰ্ক এড্ৰেছ কি হ'ব। এই তুমি আই পি এড্ৰেছ ন'টিছ কৰা, ইয়াৰ আই পিটো কি হয়, এই ৰাউটাৰৰ এই পৰ্টৰ আই পি আৰু এই পি চিটোৰ আই পি কি হয়, 3.2 3.1। অ'কে, তাৰমানে আমি কি বুজি পাই আছোঁ, এই দুটা আই পি ছেইম। অ 0 হ'ব, 0 হ'ব। ঠিক আছে, বুজিছাতো অ বস্তুটো। হা ঠিক আছে, তেতিয়াহ'লে মই বুজাব নাযাওঁ আৰু, কাৰণ মই অলৰেডি আগতে বুজাইছোঁ এইবিলাক ধুনীয়াকৈ তোমালোকক। অ'কে, তো বুজিছা যেতিয়া এইখিনি বুজি পালা। তো এইটো নেটৱৰ্ক এড্ৰেছ হৈ গ'ল ইয়াৰ, তাৰমানে এই নেটৱৰ্ক এড্ৰেছটো আণ্ডাৰত এই দুটা হষ্ট আহি আছে। আমি ইয়াক এটা হষ্ট হিচাপে চোৱা, ৰাউটাৰৰ ইচ এণ্ড এভৰি পৰ্ট আমি এটা হষ্ট হিচাপে ডিল কৰি আছোঁ, ঠিক আছে। কাৰণ ৰাউটাৰৰ প্ৰত্যেকটো পৰ্টত বেলেগ বেলেগ আই পি এছাইন কৰা হয়, আৰু অকল বেলেগ আই পিয়ে নহয়, বেলেগ নেটৱৰ্কৰ আই পি হ'ব লাগিব। আচ্ছা, সেইখিনি আহিম বাৰু পিছত। এতিয়া এটা কথা হ'ল যে আমি নেটৱৰ্ক এড্ৰেছ ইয়াৰ হ'ল। ঠিক তেনেকৈ এই দুটা এড্ৰেছো আমি যদি ইউজ কৰি আছোঁ এতিয়া, এই এড্ৰেছটো আৰু এইটো ঢাক খাই গ'ল, ইয়াতে মই তলত লৈ আহোঁ। এই পৰ্টৰ এই এড্ৰেছটো আৰু এই পৰ্টটোৰ ৰাউটাৰৰ এই পৰ্টটোৰ এই এড্ৰেছটো, এই দুটা এড্ৰেছো এটা ছেইম নেটৱৰ্কত বিলং কৰি আছে, আৰু সেই নেটৱৰ্ক এড্ৰেছ কি হ'ব, তো নিশ্চয় গম পাইছা ইয়াতে। এইটো আৰু মই লিখি দি আছোঁ ডাইৰেক্ট 2.0। 0 অঁ, তো আমি ইয়াতে এইটো এটা নেটৱৰ্ক পাই আছোঁ, এইটো এটা নেটৱৰ্ক পাই আছোঁ। দিছ ইজ ওৱান মোৰ নেটৱৰ্ক। দেয়াৰ আৰ হাউ মেনি নেটৱৰ্ক, দেয়াৰ আৰ 3 নেটৱৰ্কছ, 1.0 এটা, 2.0 এণ্ড 3.0। চ' ইয়াতে টোটেল নেটৱৰ্ক কেইটা আছে, 3টা আছে। তুমি নেটৱৰ্কটো বুজিব ট্ৰাই কৰিবা, মই হষ্ট কোৱা নাই, নেটৱৰ্ক কৈ আছোঁ দেই। আৰু নেটৱৰ্ক এড্ৰেছ কোনো কাৰো পাৰ্চনেল এড্ৰেছ নহয়, এইটো জাষ্ট আমি পিছত গম পাম ইয়াৰ ইউজটো ক'ত হয়। এতিয়া এই এড্ৰেছটো ক'তো এছাইন কৰা হোৱা নাই, এইটো এছাইন নহ'ব। তোমালোকে মই লাষ্ট টাইম তোমালোকক দেখাইছিলোঁ, প্ৰেক্টিকেলি এপ্লাই কৰি পেলাই দেখাইছিলোঁ যে নেটৱৰ্ক এড্ৰেছ এছাইন একচেপ্ট কেতিয়াও নকৰে কোনো ডিভাইচত বা কোনো পৰ্টত। আচ্ছা, তো
এতিয়া কথা হ'ল আমাৰ টপিকটো কি আমি ডিছকাছ কৰি আছোঁ ৰাউটিং ঠিক আছে মানে ৰাউটিং মানে কি ৰাউটিং থ্ৰু দিয়ে কি ৰাউটিং মানে বুজি পাইছা যে ডিফাৰেণ্ট নেটৱৰ্ক কানেক্ট কৰি দিয়ে এইটোকে ৰাউটিং বুলি কোৱা হয় কোনে কৰিব ৰাউটাৰে কৰিব ন' ডাউট তো ইয়াতে এতিয়া হৈ আছে কি ইয়াতে তোমালোকে গম পাই আছে নেটৱৰ্ক কেইটা আছে 3টা 1 2 3 তো এতিয়া আমাৰ এমটো হৈছে কি এই দুটা নেটৱৰ্কক এই নেটৱৰ্কটোক আৰু এই নেটৱৰ্কটোক কানেক্ট কৰিব লাগে এইটো আমাৰ হৈছে এম আমাৰ এই লেব ষ্ট্ৰাকচাৰটোত আমাৰ এই নেটৱৰ্কটো আৰু এই নেটৱৰ্কটো কি কৰিব লাগে লিংক কৰিব লাগে কোনে কৰি দিব ন' ডাউট ৰাউটাৰে কৰি দিব সেইকাৰণে ৰাউটাৰ ইউজ কৰা হৈ আছে ইয়াতে তো ৰাউটাৰ যোনটো কানেকশ্যন ইয়াতো এটা নেটৱৰ্ক আছে ৰাউটাৰ 0ৰ পৰা ৰাউটাৰ 1 লৈকে যোনটো কানেকশ্যন হৈ আছে ইয়াতো এটা নেটৱৰ্ক আছে আৰু সেই নেটৱৰ্কটো কি 2.0 আচ্ছা এতিয়া এই নেটৱৰ্কটো কানেক্ট হ'ব লাগে ৰাইট নাও এতিয়া কিন্তু কানেক্ট হোৱা নাই এতিয়ালৈকে লিংক হোৱা নাই দেই এইটোতো জাষ্ট লেব ষ্ট্ৰাকচাৰ হয় আমি IP এড্ৰেছবিলাক এছাইন কৰিছোঁ আৰু নেটৱৰ্ক এড্ৰেছ কি হ'ব এইটো বুজি পালোঁ বাট এতিয়ালৈকে কিন্তু লিংক হোৱা নাই লিংক কৰি দিব ৰাউটাৰে তুমি যদি এনেই পিং কৰি চোৱা মই তোমাক পিং কৰি দেখাই দি আছোঁ PC 0ৰ পৰা PC 1ক মই যদি পিং কৰোঁ PC 0ৰ পৰা PC 1ক পিং কৰোঁ তো চাবা কি আহে নিশ্চয় এইটো লিংক নহ'বই তথাপিও মই দেখাই দি আছোঁ এবাৰ এপ্লাই কৰি পেলাই ভেৰিফাই কৰি 192.168.3.2 আছিলে PC 1ৰ IP কিমান আছিলে 3.2 আছিলে গতিকে মই PC 0ৰ পৰা PC 1ৰ IPটোক পিং কৰি আছোঁ তো এনচাৰ কি আহিব চোৱা ৰিকুৱেষ্ট টাইম হ'ব ন' ডাউট লিংক হোৱা নাই এতিয়ালৈকে লিংক নহয় এইটো তো আমি কি বুজিলোঁ ৰাউটাৰটো কানেক্ট কৰি দিলে যে লিংক হৈ যাব তেনেকুৱা নহয় কনফিগাৰেশ্যন কৰিব লাগিব ইয়াতে ঠিক আছে এইটো কি আহিছে ৰিকুৱেষ্ট টাইমত মানে লিংক হোৱা নাই তাৰমানে এই নেটৱৰ্কৰ লগত এই PCৰ লগত এই PCৰ লিংক হোৱা নাই মানে কি এই নেটৱৰ্কৰ লগত এই নেটৱৰ্কৰ লিংক হোৱা নাই তো এতিয়া কথা হ'ল আমি ৰাউটাৰটো ইউজ কৰি আছোঁ ৰাউটাৰটো কানেক্ট কৰিলে আৰু IP এড্ৰেছ এছাইন কৰিলে লিংক হৈ নাযায় সেইটো মনত ৰাখিবা ৰাউটাৰটো ইয়াতে ইউজ কৰি পেলাই IP এড্ৰেছখিনি এছাইন কৰি দিলে লিংক হৈ নাযায় ইয়াৰ কাৰণে আমি ইয়াতে কি কৰিব লাগিব কনফিগাৰেশ্যন কৰিব লাগিব মানে কনফিগাৰেশ্যন মানে কি ৰাউটিং এপ্লাই কৰিব লাগিব দিছ ইজ কল্ড ৰাউটিং এপ্লাই কৰিব লাগিব মই সহজ ভাষাত বুজাই দি আছোঁ এতিয়া চোৱা আল্টিমেটলি কামটোতো ৰাউটাৰে কৰি দিব লিংকটো কোনে কৰি দিব এই নেটৱৰ্কৰ লগত এই নেটৱৰ্কৰ লিংকটো কোনে কৰি দিব ৰাউটাৰে কৰি দিব বাট ৰাউটাৰে এতিয়া কৰিব পৰা নাই ৰাইট নাও এইটো কণ্ডিশ্যন এতিয়ালৈকে সি কৰিব পৰা নাই কিয় পৰা নাই কাৰণ ৰাউটাৰক সেইটো ইনষ্ট্ৰাকশ্যন দিব লাগিব কি ইনষ্ট্ৰাকশ্যন দিব লাগিব যে এইটো মই অলপ মই টেকনিকেলি বুজাব যোৱা নাই মই সহজ ভাষা বুজাই দি আছোঁ যে ৰাউটাৰক ক'ব লাগিব যে ছাপ'জ ধৰি লোৱা এই PCৰ পৰা যেতিয়া কিবা এটা এই PCৰ পৰা এই PCলৈ বা এই নেটৱৰ্কৰ পৰা মানে এই কথাটো একেটাই আৰু এই PCৰ পৰা যেতিয়া এই PCলৈ কিবা এটা মেছেজ চেণ্ড বা যিকোনো কিবা ইনফৰমেশ্যন বা ডাটা যেতিয়া চেণ্ড কৰিব লগা হয় তেতিয়া ৰাস্তা কোনটো হয় ৰাস্তাটো বাৰু এইটোৱেই হয় এনেকেই যাব আৰু বেলেগ ৰাস্তা নাই এনেকৈ আহিব লাগিব বাট ষ্টিল যেতিয়া এই PCৰ পৰা এই PCলৈ কেতিয়াবা কিবা এটা মেছেজ বা ডাটা বা ইনফৰমেশ্যন আমি চেণ্ড কৰিম প্ৰথমতে মেছেজটো ক'ত যাব মেছেজটো যাব ক'ত ন' ডাউট ৰাউটাৰত আহিব ঠিক আছে কাৰণ ইয়াত আহিবলৈ ৰাস্তা এইটোৱেই তো এই PCৰ পৰা যেতিয়া আমি মেছেজ চেণ্ড কৰিম আমাৰ মেছেজটো ক'ত চেণ্ড কৰিম ইয়াতে তেতিয়া মেছেজটো ফাৰ্ষ্ট ক'ত মুভ কৰিব মেছেজটো আহিব ইয়াত ৰাউটাৰত আহিব আচ্ছা ৰাউটাৰত বাৰু আহিলে মেছেজটো ক'ৰ পৰা আহিলে PC 0ৰ পৰা আহিলে ক'ত গ'ল ৰাউটাৰত গ'ল কোনটো ৰাউটাৰত গ'ল ৰাউটাৰ 0ত গ'ল এতিয়া ৰাউটাৰ 0ৰ ৰাউটাৰ 0ৰ কাম হৈছে যে সেই মেছেজটো ফৰৱাৰ্ড কৰি দিয়া ক'ত ফৰৱাৰ্ড কৰিব লাগিব টু দিছ ৰাউটাৰ কাৰণ এই ৰাউটাৰৰ লগতেহে এই PCটো লিংক হৈ আছে তো এই ৰাউটাৰ 0ৰ কাম হৈছে এই ইয়াৰ পৰা যোনটো মেছেজ ইয়াতে আহিছে সি মেছেজটোক ৰাউটাৰ 1ত ফৰৱাৰ্ড কৰি দিব লাগিব তেতিয়াহে মেছেজটো ৰাউটাৰ PCলৈ যাব এই PCলৈ যাব এতিয়া ৰাউটাৰে কিন্তু এই ফৰৱাৰ্ডটো নকৰে মেছেজটোক এই যোনটো মেছেজ ইয়াৰ পৰা ইয়াত এতিয়ালৈকে নকৰে তো ৰাউটাৰে এই মেছেজটো যোনটো PC 0ৰ পৰা ৰাউটাৰলৈকে আহিছে সি মেছেজটো ইয়াৰলৈকে ফৰৱাৰ্ড নকৰে কি কৰিব সি মেছেজটো তাতেই ড্ৰপ কৰি দি আছে এই মেছেজ যোনটো ইয়াৰ পৰা এই যে আমি এতিয়া পিং কৰিলোঁ অলপ আগতে মই ইয়াৰ পৰা যে পিং কৰিলোঁ পিং কৰা মানে কি মেছেজ চেণ্ড কৰা হয় এটা ইকো ৰিকুৱেষ্ট চেণ্ড কৰা হয় ঠিক আছে ICMP প্ৰট'কলৰ থ্ৰু দি এটা মেছেজ চেণ্ড কৰা হয় ইকো ৰিকুৱেষ্ট বুলি কোৱা হয় আচ্ছা তো যেতিয়া আমি পিং কৰিলোঁ মেছেজটো পিং কৰোঁতে মেছেজটো ক'ৰ পৰা আহিলে ইয়াৰ পৰা ইয়াতে আহি পেলাই মেছেজটো ড্ৰপ হৈ গৈ আছে ঠিক আছে পিং ৰিকুৱেষ্টটো ফাৰ্দাৰ এইফালে যোৱাই নাই পিং ৰিকুৱেষ্টটো পোৱাই নাই তেতিয়া পালেহি ৰেছপণ্ড কৰিব আচ্ছা কিয় ড্ৰপ কৰি আছে ৰাউটাৰে কাৰণ ৰাউটাৰে নাজানে যদিও এই পাথটো ৰাউটাৰৰ লগতেই আছে বাট ষ্টিল ৰাউটাৰৰ নাজানে কোনফালে পেকেটটো চেণ্ড কৰিব লাগে মানে ফৰৱাৰ্ড কৰিব লাগে যোনটো মেছেজ বা যোনটো পেকেট ইয়াৰ পৰা ৰাউটাৰত গৈ আছে সেই মেছেজ বা পেকেটটো কোন ৰাস্তাৰে ৰাউটাৰে ফৰৱাৰ্ড কৰিব লাগে সেইটো এই ৰাউটাৰে নাজানে বুজি পাইছা মই কি কৈ আছোঁ
এই ৰাউটাৰে নাজানে, ইয়াক ক'ব লাগিব, ৰাউটাৰটোক কৈ দিব লাগিব যে যেতিয়া তোমাৰ ওচৰলৈ কিবা এটা পেকেট আহে যোনটো নেকি পেকেট এই নেটৱৰ্কত চেণ্ড কৰিব লাগে, ৰাউটাৰক আমি কি ক'ব লাগিব যে তোমাৰ ওচৰলৈ যেতিয়া এই নেটৱৰ্কত পঠাবলৈ কিবা পেকেট আহে তেতিয়াহ'লে তুমি সেই পেকেট বা মেছেজটো এইফালেদি ফৰৱাৰ্ড কৰি দিবা কোন ৰাউটাৰক, এই ৰাউটাৰক, মানে তুমি পেকেটটো এইফালেদি ফৰৱাৰ্ড কৰি দিবা। সেই বস্তুটো ৰাউটাৰক ক'ব লাগিব। যেতিয়ালৈকে ৰাউটাৰক কৈ দিয়া নহয় তেতিয়ালৈকে ৰাউটাৰে কিন্তু ফৰৱাৰ্ড নকৰে আৰু পেকেটটো কি কৰিব, সি তাতেই ড্ৰপ কৰি দিব। ঠিক তেনেকৈ ইয়াকো ক'ব লাগিব, মানে ইয়াতে এইটোতো বৰ্তমান আমাৰ এই লেবটোত এই আমাৰ ষ্ট্ৰাকচাৰত অকল দুটা ৰাউটাৰেই আছে। যিমান ৰাউটাৰ নাথাকক কিয় চব ৰাউটাৰকেই ইচ এণ্ড এভৰি নেটৱৰ্কৰ ইনফৰমেশ্যন দিব লাগিব। তাৰ মানে কি, এই ৰাউটাৰক এই নেটৱৰ্কলৈ আহিবলৈ ৰাস্তাটো কোনটো হ'ব সেই ৰাস্তাটো আমি এই ৰাউটাৰক জনাব লাগিব। ঠিক তেনেকৈ এই ৰাউটাৰকো এই নেটৱৰ্কলৈ আহিবলৈ কোনটো ৰাস্তা কোনফালে আহিলে এই ৰাউটাৰটোৱে এই নেটৱৰ্কটোক ৰিচ কৰিব পাৰিব সেই ইনফৰমেশ্যনটো আমি ইয়াক জনাব লাগিব। অ'কে, তো বাট আৰু এটা কথা মনত ৰাখিবা, ৰাউটাৰৰ লগত যোনবিলাক নেটৱৰ্ক ডাইৰেক্টলি কানেক্ট হৈ আছে, কোনবিলাক নেটৱৰ্ক চোৱা, এই ৰাউটাৰৰ লগত এই নেটৱৰ্কটো আৰু এই নেটৱৰ্কটো ডাইৰেক্টলি ইয়াৰ লগত কানেক্ট হৈ আছে। গতিকে ডাইৰেক্টলি কানেক্টেড নেটৱৰ্কৰ ইনফৰমেশ্যন ৰাউটাৰক দিব নালাগে, কাৰণ সি ডাইৰেক্টলি কানেক্ট হৈ আছে। বাট ইনডাইৰেক্টলি যোনবিলাক কানেক্ট হৈ আছে, এই নেটৱৰ্কটো ইয়াৰ লগত ডাইৰেক্ট কানেকশ্যন নাই, এনেকৈ হৈ আছে, এনেকৈ আহি আছে, ইনডাইৰেক্টলি হৈ আছে। গতিকে এই নেটৱৰ্কৰ ইনফৰমেশ্যন এই ৰাউটাৰৰ ওচৰত নাই, এই নেটৱৰ্কৰ ইনফৰমেশ্যন এই ৰাউটাৰৰ ওচৰত নাই, এই নেটৱৰ্কৰ ইনফৰমেশ্যন এই ৰাউটাৰক দিব লাগিব, জনাব লাগিব। ঠিক আছে, কেনেকৈ জনোৱা পিছৰ কথা বলে এইটো। ঠিক তেনেকৈ এই ৰাউটাৰৰ ওচৰত এই নেটৱৰ্কটো আৰু এই নেটৱৰ্কৰ ইনফৰমেশ্যনটো আছে, কিয় আছে, কাৰণ ডাইৰেক্ট লিংক হৈ আছে ইয়াৰ লগত। বাট এই ৰাউটাৰৰ ওচৰত এই নেটৱৰ্কৰ ইনফৰমেশ্যনটো নাই, কাৰণ কিয় নাই, এইটো ইয়াৰ লগত ডাইৰেক্ট লিংক নাই, এইটো ইনডাইৰেক্ট লিংক হৈ আছে। প্ৰত্যেকটো ৰাউটাৰকেই এটা নেটৱৰ্ক ষ্ট্ৰাকচাৰত থকা ইনডাইৰেক্ট নেটৱৰ্কবিলাকৰ ইনফৰমেশ্যন দিব লাগিব। যেতিয়ালৈকে নিদিয়া তেতিয়ালৈকে লিংকটো নহ'ব। তো বুজি পাই আছা? এতিয়া মই এইকাৰণে সৰুকৈ লৈছোঁ, অকল দুটা ৰাউটাৰ লৈছোঁ, বেছি ডাঙৰ হ'লে কনফিউজ হৈ যাব বস্তুটো। ইয়াতে যদি বুজি পোৱা বাকী চববিলাক এনেই বুজি পাই যাবা। তো এতিয়া হ'ল কি কথাটো, আমাৰ গোটেইখিনি আমাৰ এড্ৰেছ চব এপ্লাই কৰা হৈ গ'ল, সেইবিলাকতো চব হৈ গ'ল, ডেটছ অ'কে। বাট ষ্টিল লিংক হোৱা নাই। লিংক কিয় হোৱা নাই? এই যে বস্তুটো, এই যে ইনফৰমেশ্যনটো দিব লাগিব, মানে এইটোৱে কৈ আছে ৰাউটিংটো এপ্লাই কৰিব লাগিব। দিছ ইজ কল উই হেভ টু এপ্লাই ৰাউটিং। আমি ইয়াতে ৰাউটিং এপ্লাই কৰিব লাগিব। অ'কে, যেতিয়ালৈকে ৰাউটিং এপ্লাই নকৰোঁ লিংকটো নহ'ব। ৰাউটাৰেই কৰিব, বাট ৰাউটিংটো ৰাউটিং এপ্লাই কৰা মানে কি, এই যে মানে ইনফৰমেশ্যনটো দিব লাগিব। ইচ এণ্ড এভৰি ইনডাইৰেক্ট নেটৱৰ্কৰ ইনফৰমেশ্যন প্ৰত্যেকটো ৰাউটাৰক গৈ দিব লাগিব। কেনেকৈ দিব লাগে সেয়াই আমি শিকিম, আমাৰ থ্ৰু আউট দ্য কোৰ্চ আমাৰ সেইবিলাকে আহিব গোটেইখিনি এতিয়া আমাৰ। তো আজিৰ টপিক যোনটো আছে, আজিৰ টপিকতো আমি এটা শিকিম ৰাউটিং এপ্লাই কৰা। এতিয়া ৰাউটিং টু টাইপছৰ, মনত ৰাখিবা, ৰাউটিং টু টাইপছৰ হয়। এটা হৈছে ষ্টেটিক ৰাউটিং, এটা হৈছে ডাইনেমিক ৰাউটিং। ষ্টেটিক ৰাউটিং এণ্ড ডাইনেমিক ৰাউটিং। তো ষ্টেটিক ৰাউটিং আৰু ডাইনেমিক ৰাউটিঙৰ মাজত মেজৰ ডিফাৰেঞ্চ কি মই সেইটো কৈ দি আছোঁ। চোৱা, মই কোনো কিতাপৰ ভাষাত বুজাব যোৱা নাই, ইজি ভাষাত বুজাব যোৱা নাই, তোমালোকে বুজি পোৱা। ঠিক আছে, কিতাপত এইবিলাক বহুত দীঘলকৈ লিখা থাকে, পঢ়িবা, কিতাপ পঢ়িবা, সেইবিলাক পঢ়িলেও নলেজ বাঢ়িব, কনফিউজন গেইন হ'ব। বাট ষ্টিল মই ইজিলি বুজাই দি আছোঁ। চোৱা, ষ্টেটিক ৰাউটিং আৰু ডাইনেমিক ৰাউটিঙৰ মাজত মেজৰ ডিফাৰেঞ্চটো হৈছে যে কি, ষ্টেটিক ৰাউটিঙত ৰাউটাৰক, শুনিব ভালকৈ দেই মই কি কৈ আছোঁ, ষ্টেটিক ৰাউটিঙত ৰাউটাৰ এটাক ইনডাইৰেক্ট নেটৱৰ্কৰ ইনফৰমেশ্যনটো ইউজাৰ কোন, আমি, ঠিক আছে, ইউজাৰে মেনুৱেলি প্ৰভাইড কৰিব লাগিব। তাৰমানে এতিয়া ৰাউটাৰটোক কোনে ইউজ কৰিব, যোনে ইউজ কৰিব সেই ইউজাৰ ধৰি লোৱা। এতিয়া এজন ইউজাৰে ৰাউটাৰটোক কৈ দিব লাগিব যে এই নেটৱৰ্কলৈ আহিবলৈ হ'লে এই ৰাউটাৰটোৱে কোনটো পাথেৰে আহিব। ঠিক আছে, তাৰমানে এই নেটৱৰ্কৰ ইনফৰমেশ্যনটো এই ৰাউটাৰক ইউজাৰে মেনুৱেলি জনাই দিব লাগিব, কৈ দিব লাগিব। সেইটো হৈছে ষ্টেটিক ৰাউটিং। ষ্টেটিক ৰাউটিঙত ইউজাৰে মেনুৱেলি ৰাউটাৰক জনাই দিয়ে। ছেকেণ্ডটো হৈছে কি, ডাইনেমিক ৰাউটিং। ডাইনেমিক ৰাউটিঙত কি হয়, ইউজাৰে ৰাউটাৰক ক'ব নালাগে। ধৰা মই এতিয়া ৰাউটাৰটোক ইউজ কৰিম, ডিল কৰিম, কনফিগাৰ কৰিম, মই হৈছে ইউজাৰ। এতিয়া মই ৰাউটাৰক ক'ব নালাগে যে কোনফালে আহিলে তুমি এই পাৰ্টটো পাবা, এই নেটৱৰ্কটো কোনফালে আহিলে তুমি পাবা, সেইটো মই এই ৰাউটাৰক কৈ দিব নালাগে। সেইটো অট'মেটিকেলি ৰাউটাৰে গম পাই যাব। আচ্ছা, অট'মেটিকেলি কেনেকৈ গম পাব, সেইটো দীঘলীয়া চেপ্টাৰ আছে, আমি ডিছকাছ কৰিম বাৰু। অট'মেটিকেলি গম পাব মানে একেবাৰে অট'মেটিকেলি নহয়, ইয়াতে ৰাউটিং প্ৰট'কলৰ কথা আহি যাব।
তো ৰাউটিং প্ৰটকলে ৰাউটাৰক জনাই দিয়ে ইনডাইৰেক্ট নেটৱৰ্কৰ ইনফৰমেশ্যনটো। এতিয়া ৰাউটিং প্ৰটকলৰ ডিছকাশ্যন আমি নাযাওঁ, সেইটোৰ ওপৰত আমি আহিম। আজি আমি অকল ষ্টেটিক ৰাউটিং পাৰ্টটোকে বুজিম। ষ্টেটিক ৰাউটিঙত কি হয়, ইউজাৰে মেনুৱেলি ৰাউটাৰক কৈ দিব লাগিব যে কোনটো ৰুট বা পাথেৰে গ'লে ৰাউটাৰটোৱে নেটৱৰ্কটোক ৰিচ কৰিব পাৰিব। মানে এক প্ৰকাৰ মই শ্বৰ্টলি ক'ব গ'লে এই নেটৱৰ্কৰ ইনফৰমেশ্যনটো এই ৰাউটাৰক মেনুৱেলি প্ৰভাইড কৰিব লাগিব। ঠিক তেনেকৈ ইয়াকো এই নেটৱৰ্কৰ ইনফৰমেশ্যনটো মেনুৱেলি প্ৰভাইড কৰিব লাগিব। বাই ডিফল্টত ৰাউটাৰে ইয়াৰ লগত ডাইৰেক্টলি লিংক হৈ থকা নেটৱৰ্কৰ ইনফৰমেশ্যনবিলাক বাই ডিফল্টত ইয়াৰ লগত থাকে, জনাব নালাগে। কিয় থাকে? কাৰণ ডাইৰেক্টলি লিংক হৈছে কাৰণে থাকে ইয়াৰ ওচৰত। অকল ইনডাইৰেক্টখিনিহে আমি জনাব লাগে। চ' নাও এতিয়া আমি এপ্লাই কৰিম, আমি চাম কেনেকৈ এই ইনডাইৰেক্ট নেটৱৰ্কৰ ইনফৰমেশ্যনটো ৰাউটাৰক কেনেকৈ দিয়া হয়, জনোৱা হয়, যাক নেকি কোৱা হৈছে ষ্টেটিক ৰাউটিং কেনেকৈ এপ্লাই কৰা হয়। ইয়াকে কোৱা হৈছে ষ্টেটিক ৰাউটিং। ষ্টেটিক ৰাউটিং কেনেকৈ এপ্লাই কৰা হয় সেইটো আমি চাম এতিয়া। তো ষ্টেটিক ৰাউটিং আমি দুয়োটা ৰাউটাৰতে এপ্লাই কৰিব লাগিব। ইয়াত এপ্লাই কৰিব লাগিব, একৰ্ডিংলি ইয়াতো এপ্লাই, দুটাতেই আমি এপ্লাই কৰিব লাগিব। ঠিক আছে, তো প্ৰথমতে আমি এটাত এপ্লাই কৰা শিকোঁ। প্ৰথমতে আমি ইয়াতে কনচেপ্টটো ক্লিয়াৰ হোৱা বা এপ্লাই কৰাটো এটা কামাণ্ডহে অনলি। ইউ হেভ টু জাষ্ট ইমপ্লিমেণ্ট ৰাইট দ্য কামাণ্ড এণ্ড ইউ হেভ টু চি দ্য ৰিজাল্ট। কামাণ্ডটো এপ্লাই কৰাটো কোনো ডাঙৰ ইছ্যু নহয়, বাট কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব। যেতিয়া কনচেপ্ট ক্লিয়াৰ নহয়, তুমি কোনো ধৰণৰ ৰাউটিং কৰিব নোৱাৰিবা, নহ'লে পিছলৈ গৈ লিংক কৰিব নোৱাৰিবা। তাৰমানে এক প্ৰকাৰ লিংক কৰাব গৈ আছোঁ আমি ইয়াতে। এতিয়ালৈকেতো লিংক হোৱা নাই এই দুটা PC, লিংক নহ'ব যেতিয়ালৈকে আমি ৰাউটিং এপ্লাই নকৰোঁ। চ' লেটছ চি হাউ টু এপ্লাই। এতিয়া কথা হ'ল, প্ৰথমতে আমি এই ৰাউটাৰটোত ষ্টেটিক ৰাউটিং এপ্লাই কৰিম। তো কনচেপ্টটো ক্লিয়াৰ হৈ যোৱাৰ আগতে, ষ্টেটিক ৰাউটিং এপ্লাই কৰিম মানে কি, এই ৰাউটাৰক এই নেটৱৰ্কৰ ইনফৰমেশ্যনটো আমি প্ৰভাইড কৰিম। কেনেকৈ প্ৰভাইড কৰিম? বাই দ্য হেল্প অফ কামাণ্ডছ। তো আমি ৰাউটাৰত এণ্ট্ৰি কৰি আছোঁ, CLI মোডত গৈ আছোঁ। যি কাম কৰিবা চব CLI মোডত কৰিব লাগিব। তো তোমালোকে জানা, এইখিনি মই অলৰেডি আগতে বুজাইছোঁ যে আমি এতিয়া ক'ত যাব লাগিব, ৰাউটাৰৰ কনফিগ মোডত যাব লাগিব। কনফিগেশ্যন আমি ক'ত কৰোঁ? সদায় কনফিগ মোডত। গতিকে মই এইখিনি কামাণ্ড মই বুজাব যোৱা নাই, ডাইৰেক্ট মই গৈ আছোঁ, EN দিলোঁ, দেন কনফি দি পেলাই মই ডাইৰেক্ট কনফিগ মোডত এণ্টাৰ কৰিলোঁ। এতিয়া আমি একচুৱেল ৰাউটিঙৰ কামটো আৰম্ভ কৰিম, মানে ষ্টেটিক ৰাউটিঙৰ কামটো আৰম্ভ কৰিম। আমি আছোঁ বৰ্তমান ক'ত? ৰাউটাৰ 0ত। এটা কাম কৰোঁ, মই ৰাউটাৰটোৰ নেমটো অলপ তোমালোকে ইয়াতে চালে গম পাই যাবা। দিছ ইজ ৰাউটাৰ 0। আমি আছোঁ বৰ্তমান ৰাউটাৰ মানে ফাৰ্ষ্ট ৰাউটাৰত আছোঁ, প্ৰথম ৰাউটাৰটোত আছোঁ। ৰাউটাৰ 0ত আমি কি কৰিম? ৰাউটাৰ 0ত আমি আহিছোঁ বৰ্তমান ৰাউটাৰ 0ত। আমি কৰিম কি, এই 3.0 নেটৱৰ্কৰ, মই কি কৈছোঁ নেটৱৰ্কৰ কথা কৈছোঁ দেই, মই হষ্টৰ কথা কোৱা নাই, মই কৈ আছোঁ নেটৱৰ্কৰ 3.0 নেটৱৰ্কৰ ইনফৰমেশ্যনটো ইয়াক দিম, মানে ষ্টেটিক ৰাউটিং এপ্লাই কৰিম। কেনেকৈ দিম? চ' গৈছোঁ ৰাউটাৰ 0ত, গৈ পেলাই টাইপ কৰিম, কনফিগ মোডত গৈ টাইপ কৰিম IP root। প্ৰথমতে এইটো কামাণ্ড লিখিবই লাগিব। IP root হৈছে কামাণ্ড। ছেকেণ্ড, কোনটো এই ৰাউটাৰ 0ক তুমি কাৰ লগত ইণ্ট্ৰডিউচ কৰাবা, মানে কোনটো নেটৱৰ্কৰ ইনফৰমেশ্যন প্ৰভাইড কৰিবা, সেই নেটৱৰ্ক আইডিটো, তাৰমানে 192.168.3.0। অ'কে, এণ্ড তোমালোকে এটা কাম কৰিবা, most probably ক'ত গ'লো, এই আইডিটো নোট ডাউন কৰি লোৱাচোন। এই আইডিটো এতিয়াই নোট ডাউন কৰি লোৱা। যদি বাই চান্স এইটো কাট হৈ যায় মোৰ ইয়াতে, এইটোত লগ ইন কৰি ল'বা। এই আইডিটো 1665545543847, পাছৱৰ্ড ছেম থাকিব। অ'কে, তো মই কণ্টিনিউ কৰি আছোঁ। IP root 192.168.3.0। আচ্ছা, তো মই কি কৈ আছোঁ, IP root কামাণ্ডটো দিলোঁ, কাৰ লগত ইণ্ট্ৰডিউচ কৰাম, এই নেটৱৰ্কৰ লগত ইণ্ট্ৰডিউচ কৰাম, গতিকে তাৰ আইডিটো দিলোঁ মই। চ' নেটৱৰ্ক আইডি লিখিছোঁ মই, চাবা ন'টিচ কৰিবা, মই PC-টোৰ IP দিয়া নাই, মই নেটৱৰ্ক আইডি দি আছোঁ। PC-ৰ IP দিয়া নাই, PC-ৰ IP 3.2 মই দিছোঁ নেটৱৰ্ক আইডি। তো তাৰমানে কিয় চোৱা, আমি নেটৱৰ্ক আইডি দিব লাগিব, আমি কোনো হষ্ট আইডি দিব নোৱাৰোঁ ইয়াতে। নেটৱৰ্ক আইডি দিলে কি হ'ব, তেতিয়া এই নেটৱৰ্কত থকা অকল এইটো PCয়েই নহয়, তেতিয়া এই নেটৱৰ্কত থকা নট অনলি দিছ PC, এই নেটৱৰ্কত যিমান ডিভাইচ আছে, যিমান PC আছে, চববিলাকৰ লিংক হৈ যাব তেতিয়া। সেইকাৰণে আমি সদায় নেটৱৰ্ক আইডিটোকে ইউজ কৰোঁ কনফিগাৰেশ্যন কৰোঁতে। ৰাউটাৰত কনফিগাৰেশ্যনবিলাক কৰোঁতে আমি মষ্টলি নেটৱৰ্ক আইডিটোকে ইউজ কৰোঁ, ৰাউটিঙত এপ্লাই কৰোঁতে সময় মনত ৰাখিবা। তো সেইকাৰণে আমি ইয়াতে ইউজ কৰি আছোঁ নেটৱৰ্ক আইডিটো।
আৰু ইয়াতে নেটৱৰ্ক আইডি দিব লাগিব, ইয়াতে হষ্ট আইডি দিলে নহ'ব এইটো। আচ্ছা, নেক্সট আমি কি লিখিম, IP route this then subnet mask। subnet mask জানাই তোমালোকে, so 255.255.255.0। ইয়াতে আমি কোনো ধৰণৰ সাবমিটিং কৰা নাই, গতিকে ডিফল্টে ইউজ কৰি আছো। দেন আৰু এটা আমি এড্ৰেছ লিখিব লাগিব, যাক কোৱা হয় নেক্সট হোপ আইডি। নেক্সট হোপ আইডি মানে কি, তাৰমানে এই নেটৱৰ্কটোত ৰিচ কৰিবলৈ হ'লে এই ৰাউটাৰটোৱে কোনটো পাথেৰে আহিব লাগিব। পাথ হৈছে এইটো, দিছ ইজ দ্য পাথ। অ'কে, এই ৰাউটাৰটোৱে এই পাথেৰে আহিলেহে এই নেটৱৰ্কটোক ৰিচ কৰিব পাৰিব। গতিকে আমি ইয়াকে কোৱা হয় নেক্সট হোপ আইডি। নেক্সট হোপ মানে ৰাউটাৰ, নেক্সট ৰাউটাৰৰ আইডিটো বুজাই আছে। নেক্সট হোপ আইডি মানে নেক্সট ৰাউটাৰৰ আইডি। তো ই নেক্সট কোনটো ৰাউটাৰেদি গ'লে এই নেটৱৰ্কটোক ৰিচ কৰিব পাৰিব। ন' ডাউট এই ৰাউটাৰটোৱে নেক্সট এই ৰাউটাৰেদি এই পাথেৰে আহিলেহে এই নেটৱৰ্কটোক ৰিচ কৰিব পাৰিব। গতিকে নেক্সট হোপ আইডি কি হ'ব, 192.168.2.2 হ'ব। সেইটো এটা IP হয় দেই, নেক্সট হোপ আইডি এটা IP হয়। গতিকে লিখিম আমি 192.168.2.2। দ্যাটছ অল, এণ্টাৰ কৰি দিয়া। তো আমি দ্যাটছ অল, এটা লাইনতে আমাৰ ৰাউটিং এপ্লাই হৈ গ'ল। এইটো কি ৰাউটিং, ষ্টেটিক ৰাউটিং। উইদিন 5 মিনিটছ মোৰ এইটো লিংকটো কাট হ'ব অট'মেটিকেলি। তোমালোকে সেইটোত লগ ইন কৰি ল'বা হা। এতিয়া চলি আছে বাৰু, কাট হ'লে লগ ইন কৰি ল'বা। তো মই কি কৈ আছোঁ যে এইটো হৈ গ'ল। ঠিক তেনেকৈ মই এই ৰাউটাৰত যেনেকৈ মই ইয়াতে ৰাউটিং এপ্লাই হৈ গ'ল, মই ক্ল'জ কৰি আছোঁ। এই ৰাউটাৰত মই ৰাউটিং এপ্লাই কৰিলোঁ, ষ্টেটিক ৰাউটিং। ঠিক তেনেকৈ মই ইয়াতো কৰিব লাগিব দেই, অকল ইয়াত কৰিলে নহ'ব। মই ইয়াতো গৈ পেলাই ইয়াৰ কাৰণে ৰাউটিং এপ্লাই কৰিম। গতিকে ৰাউটাৰ 1ত গৈ আছোঁ, গৈ পেলাই ৰাউটাৰ 1ত গৈ মই ছেম ইয়াৰ কনফিগ মোডত গৈ আছোঁ, আৰু সেই একে কমাণ্ড লঞ্চ কৰি পেলাই মই লিখি আছোঁ IP root। ইয়াৰ কাৰণে ইনডাইৰেক্ট নেটৱৰ্ক কি হ'ব, ইয়াৰ কাৰণে এবাৰ কোনটো হ'ব, ইয়াৰ কাৰণে হ'ব এবাৰ ইনডাইৰেক্ট নেটৱৰ্ক হ'ব কোনটো, ইয়াক। কাৰণ ইয়াক মই ইয়াৰ লগত ইন্ট্ৰডিউচ কৰাম, গতিকে 1.0। ডাইৰেক্ট নেটৱৰ্কৰ লগত ইন্ট্ৰডিউচ কৰাব নালাগে। 192.168.1.0 এণ্ড দেন সাবনেট মাস্ক 255.255.0 এণ্ড দেন নেক্সট হোপ আইডি। ৰাউটাৰৰ আইডি, সুইচৰ আইডি লিখিছে ন? কোনটো, এইটো এইটো 1.0। সুইচৰ আইডি নহয়, নেটৱৰ্ক আইডি। নেটৱৰ্ক আইডি, সুইচৰ আইডি কিয় আকৌ, সুইচটোত সেইটোৱে নেটৱৰ্কৰ নেটৱৰ্ক আইডি, সুইচৰ আইডি নহয়। সুইচৰ একো IP এড্ৰেছ ইউজ নকৰোঁ আমি, সুইচত একো আমি IP প্ৰভাইড নকৰোঁ। এইটো মই জাষ্ট ইয়াতে এনেই ইয়াতে ৰাখিছোঁ বস্তুটো। ইয়াত ৰাখা মানে এইটো নুবুজায় যে নেটৱৰ্ক আইডি বুলি, চৰি সুইচৰ আইডি নুবুজায়, এইটো নেটৱৰ্ক আইডি। 1 ছেকেণ্ড, তোমালোকে এক কাম কৰা, মই এইটো কাটি আছোঁ, তাতে লগ ইন কৰি লোৱা, সেইটোত লগ ইন কৰি লোৱা হা। মোৰ এটা ফোনো আহি আছে, তোমালোকে সেইটোত লগ ইন কৰি লোৱা, নেক্সট আইডিটোত। ভইচটো অহা নাই আপোনাৰ, ভইচটো মই ইয়াতে কাটি আছোঁ, তোমালোকে ভইচটো অহা নাই। নেক্সটটোত লগ ইন কৰা, নেক্সট আইডিত। তো ঠিক আছে, শুনা যে মই কি কৈ আছোঁ, যে এইটোতো বুজি পাইছা, এইফালে পাৰ্টটো হৈছে, এই পাৰ্টটো বুজালোঁ। এইফালৰ পাৰ্টটো চোৱা, তাৰমানে মই কি কৈ আছোঁ যে এই ৰাউটাৰকো এই নেটৱৰ্ক আইডিটো লৈ কৈ আছিলে। নেটৱৰ্ক আইডি সেইটোৱে, মানে মই তুমি কৈছিলা যে এইটো সুইচ আইডি, সুইচৰ কোনো মানে IP এড্ৰেছ নাথাকে, ঠিক আছে। গতিকে মই সুইচৰ ওচৰত ৰাখিছোঁ, মানে এইটো সুইচৰ আইডি নহয়, এনেই জাষ্ট ৰাখিছোঁ ইয়াত। তুমি য'তে ৰাখিব পাৰা, এইটো কোনো কথা নাই, ইয়াত ৰাখিছোঁ মই। বাট এইটো হৈছে নেটৱৰ্ক এড্ৰেছ, এইটো নেটৱৰ্ক আইডি হয়, ঠিক আছে, নেটৱৰ্ক এড্ৰেছ হয়। আৰু নেটৱৰ্ক এড্ৰেছটো আমি কেনেকৈ ফাইণ্ড আউট কৰোঁ, ইহঁতৰ হষ্ট, ইহঁতৰ IP এড্ৰেছ চাই পেলাই। ইহঁতৰ IP এড্ৰেছ কি, 192.168.1.1, 192.168.1.2, আৰু ইয়াৰ পৰা নেটৱৰ্ক এড্ৰেছ ইয়াৰ পৰা ওলাই আহে। গতিকে সেইকাৰণে এইটো নেটৱৰ্ক এড্ৰেছ হয়। সেইটোৱে মই জাষ্ট ইয়াতে খালি জাষ্ট টাইপ কৰি থৈছোঁ। ইয়াতে ৰাখা মানে এইটো নহয় যে সুইচৰ আইডি বুলি নহয়। ঠিক তেনেকৈ ইয়াতো মই ৰাখিছোঁ, মানে কি সুইচৰ আইডি নহয়, এইটো সিহঁতৰ এই দুটাৰ নেটৱৰ্ক এড্ৰেছ হয়। এইটো জাষ্ট ইয়াতে প্লেচ কৰি থৈছোঁ মই এনেই। ঠিক আছে, মই আগবাঢ়ি আছোঁ। এতিয়া আমি আহোঁ, এই ৰাউটাৰক আমি এই ৰাউটাৰৰ লগত আমি ইন্ট্ৰডিউচ কৰালোঁ, মানে ষ্টেটিক ৰাউটিং এপ্লাই কৰিলোঁ, সেইটো গম পাইছা। এতিয়া ছেম আমি ইয়াকো কৰাব লাগিব, অকল ইয়াক কৰালে নহ'ব, বথ ছাইড কৰাব লাগিব। মুঠতে ইয়াতে যিমান এভেইলেবল ৰাউটাৰ আছে আৰু যিমান এভেইলেবল ইনডাইৰেক্ট নেটৱৰ্ক আছে, চবকেই সিহঁতৰ ৰাউটাৰৰ লগত চবকে কৰিব লাগিব, ৰাউটাৰৰ লগত ইন্ট্ৰডিউচ কৰাব লাগিব, মানে ষ্টেটিক ৰাউটিং এপ্লাই কৰিব লাগিব। গতিকে যিহেতুকে ইয়াতে দুটাই আছে, গতিকে দুটাৰ কাৰণে কৰি আছোঁ আমি।
ইয়াৰ কাৰণে ইনডাইৰেক্ট নেটৱৰ্ক অকল এইটোৱেই, গতিকে ইয়াক কৰাইছোঁ। যদি আৰু থাকিলে হয় আৰু কৰালোঁ হয় আমি, ঠিক আছে। আৰু ঠিক তেনেকৈ ইয়াৰ কাৰণে বৰ্তমান ইনডাইৰেক্ট নেটৱৰ্ক এইটোৱেই হয়, সেইকাৰণে আমি ইয়াৰ লগত ইয়াৰ ইণ্ট্ৰডিউচ কৰাম। যদি আৰু থাকিলে হয় আৰু কৰিব লগা হ'লে হয় আমাৰ। এতিয়া আমি ইয়াত একেই কৰি আছোঁ। কেনেকৈ কৰিম? লেটছ মুভ অন টু ৰাউটাৰ 1। সেই একেই কনচেপ্ট আগৰ নিচিনাই, যেনেকৈ আমি কি কৰিছিলোঁ যে আই পি ৰুট, এইটো আমি ৰাউটাৰ 1ত আছোঁ বৰ্তমান। আই পি ৰুট কাৰ লগত কৰাই আছোঁ? 1.0 লগত, তাৰ ছাবনেট মাস্ক। এতিয়া আকৌ ইয়াতে কুৱেশ্যনটো আহি গ'ল নেক্সট হোপ আই ডি। ইয়াতে এটা আই ডি হ'ব যাক কোৱা হয় নেক্সট হোপ আই ডি। নেক্সট হোপ আই ডি মানে কি? এই ৰাউটাৰটোৱে এই নেটৱৰ্কটোক ৰিচ কৰিবলৈ হ'লে কোনটো পাথেৰে আহিব লাগিব, কোনটো ৰাস্তাৰে আহিব লাগিব? ন' ডাউট এইফালে আহিব লাগিব, ঠিক আছে। এই ৰাউটাৰটোৱে এইফালে আহিলেহে ইয়াক, ৰাউটাৰ নাহে, তাৰমানে মই জাষ্ট বুজাবৰ কাৰণে কৈ আছোঁ। তাৰমানে এই ৰাউটাৰটোৱে পেকেট এটা বা ডাটা এইফালে যেতিয়া চেণ্ড কৰিব, তেতিয়াহে এই পেকেটটো এই নেটৱৰ্কটোক ৰিচ কৰিব পাৰিব, সেইটো বুজাই আছে। চ' নেক্সট হোপ আই ডি, ইয়াৰ কাৰণে নেক্সট হোপ মানে নেক্সট ৰাউটাৰৰ আই ডি কোনটো হ'ব? এইটো হ'ব। বুজি পাইছা? এইটো ইয়াকে কোৱা হয় নেক্সট হোপ। ইয়াৰ কাৰণে এই নেটৱৰ্কটোক ৰিচ কৰিবলৈ নেক্সট হোপ আই ডি কি হ'ব? এইটো হ'ব। ইয়াৰ কাৰণে এই নেটৱৰ্কটোক ৰিচ কৰিবলৈ হ'লে নেক্সট হোপ আই ডি কি হ'ব? এইটো হ'ব। এনেকুৱা বস্তুটো। তো ইয়াতে আমি নেক্সট হোপ আই ডি দি আছোঁ। নেক্সট হোপ আই ডি হৈ যাব 192.168.2.1। এইটো কিমান হয়? 2.1। এইটো 2.1। চ' মই দিছোঁ 2.1, এণ্টাৰ প্ৰেছ কৰি দিয়া। ডেটছ হৈ গ'ল। চোৱা, 1 লাইনতে আমাৰ ৰাউটিং এপ্লাই হৈ গ'ল, ঠিক আছে। এইটো আমি কি এপ্লাই কৰিছোঁ? ষ্টেটিক ৰাউটিং। ইয়াতে কি হৈ আছে চোৱা, ইউজাৰে ইউজাৰ মানে কোন? মই। এতিয়া ইউজাৰে যোনে ৰাউটাৰটো ডিল কৰি আছে, ইউজাৰে ৰাউটাৰক মেনুৱেলি কৈ দি আছে যে কোনফালে গ'লে এটা ইনডাইৰেক্ট নেটৱৰ্ক ৰিচ কৰিবলৈ হ'লে কোনফালে যাব লাগিব, সেইটো ইউজাৰে ৰাউটাৰক কৈ দি আছে। তো দিছ ইজ ষ্টেটিক ৰাউটিং। মানে ষ্টেটিক ৰাউটিঙত ইউজাৰে মেনুৱেলি ৰাউটাৰক ইনফৰ্ম কৰিব লাগিব যে ৰাউটিং পাথটো কি হ'ব, ৰাউটিং পাথটো মেনুৱেলি কৈ দিব লাগিব। চ' আমি এইটো কৰিলোঁ অলৰেডি এতিয়া। তো আমি ইয়াতে ষ্টেটিক ৰাউটিং এপ্লাই কৰিলোঁ, ইয়াতো ষ্টেটিক ৰাউটিংটো এপ্লাই কৰি দিলোঁ, ঠিক আছে। এতিয়া আমি পিং কৰি চাওঁ, আমাৰ ৰাউটিং এপ্লাই কৰা হৈ গ'ল, ষ্টেটিক ৰাউটিং এপ্লাই কৰা হ'ল দেই। তো ডাইনেমিক নহয়, ডাইনেমিক আমি আজি ডিছকাছ নকৰোঁ, এইটো আপকামিং ক্লাছবিলাকত ডিছকাছ কৰিম। তো এতিয়া আমি চেক কৰি চাম এই দুটা। এতিয়া তাৰমানে কি চোৱা, এতিয়া এই ৰাউটাৰটোৱে ইয়াক, এতিয়া ইয়াৰ ইণ্ট্ৰডাকশ্যনটো আমি ইয়াক দিলোঁ, ঠিক তেনেকৈ ইয়াৰ ইণ্ট্ৰডাকশ্যনটো ইয়াক দিলোঁ, হৈ গ'ল। এতিয়া আমি চাওঁ এই নেটৱৰ্কত থকা এই পিচিটো এই নেটৱৰ্কত থকা এই পিচিৰ লগত লিংক হৈছেনে নাই। কাৰণ নেটৱৰ্ক লিংক হৈ গ'লে পিচিবিলাক এনেই লিংক হৈ যাব। পিং কৰি চাওঁ এবাৰ। তো আগত কি হৈছিলে, ৰিকুৱেষ্ট টাইম আউট আহিছিলে, এইবাৰ আকৌ আমি একটা পিচিকে পিং কৰি চাওঁ। চোৱা, এইবাৰ আকৌ কি হৈ আছে, এইবাৰো তোমাৰ ৰিপ্লাই অহা নাই। আই থিংক নাহে, এতিয়াও নাহে। ইয়াৰ কাৰণে আমি এটা সামান্য কাম কৰিবলগীয়া বাকী আছে। তোমালোকে ক'ব পাৰিবানে কি কাম এটা বাকী আছে, থাকি গ'ল আমাৰ? ক'ৰবাত এটা সামান্য আমাৰ কাম মানে কৰিবলগীয়া আছে, যোনটো নেকি তোমালোকক আগত মই বুজাইছিলোঁ আচলতে। সেইটো ৰাউটিংটো হৈ গ'ল কিন্তু আমি ৰাউটাৰত একো কৰিব নালাগে, ৰাউটাৰৰ কামখিনি আমাৰ হৈ গ'ল। ৰাউটাৰত আমি ৰাউটিং এপ্লাই কৰিলোঁ, বাট ক'ৰবাত ন ক'ৰবাত কিবা এটা সামান্য কাম থাকি গ'ল। মই তোমাক হিণ্টটো দি আছোঁ, পিচিত কৰিবলগীয়া কাম এটা থাকি গ'ল আমাৰ। ক'ব পাৰিবানে কি থাকি গ'ল? মই কৈ দি আছোঁ। দিব লাগিব। অ'কে, ঠিকে আছে, গুড। গেটৱে দিবলৈ আছে আমাৰ। পিচিত আমি গেটৱে দিব লাগিব। চোৱা, তাৰমানে কথাটো কি, যেতিয়ালৈকে আমি পিচিক গেটৱে আই পি কৈ নিদিওঁ, পিচিৰ পৰাই পেকেটটো আমাৰ ৰাউটাৰলৈকে চেণ্ডেই নহ'ব, ঠিক আছে। এই পিচিৰ পৰা কিবা এটা মেছেজ ইয়াতে যদি চেণ্ড কৰিব লাগে, প্ৰথমতে মেছেজটো ক'ত যাব? ৰাউটাৰত যাব। সেই ৰাউটাৰত যাব কেতিয়া? যেতিয়া ৰাউটাৰৰ আই ডিটো ইয়াক ক'ব লাগিব নহয়। ৰাউটাৰৰ আই ডি মানে আই পি এড্ৰেছটো। যদি পিচিটোৱে ৰাউটাৰৰ আই পি এড্ৰেছেই নাজানে, গতিকে পিচিটোৱে সেই আই পিত কেনেকৈ চেণ্ড কৰিব? মই কৈছোঁ যে প্ৰথমতে পেকেটটো ইয়াতে আহিব, ইয়াত আহিবলৈতো ইয়াৰ আই পিটো জানিব লাগিব। গতিকে ইয়াৰ আই পিটো আমি নক'লে কেনেকৈ ইয়াতে আহিব? তাৰমানে এই ৰাউটাৰটো ইয়াৰ কাৰণে কি হ'ব? এই ৰাউটাৰটো ইয়াৰ কাৰণে গেটৱে হ'ব। তাৰমানে এই পিচিত গৈ আমি আই পি কনফিগাৰেশ্যন চোৱা, ডিফল্ট গেটৱেটো কি আছে? এতিয়া একো নাই নহয়, গতিকে আমি ডিফল্ট গেটৱেটো এপ্লাই কৰি দিম। কিমান হ'ব? 192.168.1.1। তাৰমানে ইয়াৰ আই পিটো দেই, এই আই পিটো এই পিচিৰ কাৰণে কি হ'ব? গেটৱে আই পি হ'ব। ত' ইউ কেন চি হিয়াৰ, দিছ ইজ 1.1 দিলোঁ মই, গেটৱে, ডিফল্ট গেটৱে, ঠিক আছে। এইটো অ'কে কৰি দিলোঁ। ঠিক তেনেকৈ ইয়াকো ক'ব লাগিব, এই পিচিকো ক'ব লাগিব যে ইয়াৰ কাৰণে গেটৱে কোনটো হ'ব। চ' ইয়াৰ কাৰণে কোনটো হ'ব? ন' ডাউট 3.1 হ'ব। গতিকে আমি এতিয়া ইয়াতো গৈ পেলাই এইটো চোৱা, গেটৱে 0 হৈ আছে, আমি ইয়াক কৰি দিওঁ 192.168.3.1। আচ্ছা, ডান, ক্ল'জ কৰিলোঁ।
তো ইয়াক আমি গেটৱে কৰি দিলোঁ, ইয়াকো গেটৱে কৰি দিলোঁ, বাকী ৰাউটাৰত ৰাউটিং এপ্লাই কৰি দিলোঁ, চব কাম হৈয়ে গ'ল। তাৰমানে ইয়াৰ পৰা যেতিয়াই পি চি ইয়াত চেণ্ড কৰিব লাগে, পি চিটো প্ৰথমতে ক'ত যাব, ৰাউটাৰত যাব, কাৰণ আমি গেটৱে কৰি থোৱা আছে। গতিকে পি চিটোৱে পেকেটটো ক'ত চেণ্ড কৰিব, গেটৱেত চেণ্ড কৰিব। গেটৱে কোন, ইয়াত চেণ্ড কৰিবলৈ ইয়াৰ আই পি জানা আছে, জানে এতিয়া ইয়াত চেণ্ড কৰিলে। এতিয়া বাকী এইটো ইয়াৰ ডিচিশ্যন হ'ব। এতিয়া এই ৰাউটাৰে ডিচাইড কৰিব যে সেই পেকেটটো কোনফালে পঠাব লাগে। তো ৰাউটাৰে দেখিব পেকেটটোৰ যোনটো নেটৱৰ্কলৈ পেকেটটো পঠাব লাগে, সেই নেটৱৰ্ক আইডিটো কি, নেটৱৰ্ক আইডি হৈছে 3.0। ই দেখিব যে 3.0 যাবলৈ হ'লে পাথ কি, এইটো, কাৰণ এই পাথটো আমি মেনুৱেলি ইয়াক কৈ থৈছোঁ। তেতিয়া কি কৰিব, ৰাউটাৰে 3.0 নেটৱৰ্কত কিবা পেকেট চেণ্ড কৰিবলৈ হ'লে যোনটো পেকেটে নাহক ইয়াতে, সেই পেকেটটো সি এইফালে ফৰৱাৰ্ড কৰি দিব, আৰু বাকী কামটো ই কৰিব, সেইফালৰ কামটো ই কৰিব। ইয়াৰ কাম হৈ গ'ল, বাকী ৰেছপনচিবিলিটি ইয়াক এইফালে ফৰৱাৰ্ড কৰিব, আহিব ছুইচৰ পৰা ইয়াতে আহিব, সেইটো বাৰু ইহঁতৰ কাম হ'ল। বাট আমাৰ ৰাউটিং লেভেলত আমি ডিছকাছ কৰি আছোঁ, ঠিক আছে। আমাৰ গোটেইখিনি কাম হৈ গ'ল। লেটছ চি আমাৰ পিংটো কৰি চাওঁ একেবাৰে আমি। চ' এতিয়া আমাৰ কি হ'ব লাগে, ৰিপ্লাই আহিব লাগে, মানে লিংক হ'ব লাগে। তো চোৱা, অলপ ৱেইট কৰা, এতিয়া আমাৰ ৰিপ্লাই আহি যাব। চ' আই থিংক বুজি পাইছা, এনেকুৱাই তোমাৰ ৰাউটিং এপ্লাই কৰা হয়। দেখিছেনে, এতিয়া লিংক হৈ গ'ল, ৰিপ্লাই। গেটৱেটো দি দিলেই হৈ যায় ন, গেটৱে আইডিটো দিলেই হৈ যাব। য়েছ গেটৱে আইডি দিব লাগিব, গেটৱে আইডি। ৰাউটিং এপ্লাই কৰাৰ লগতে গেটৱেটো দিবই লাগিব। চোৱা, যেতিয়াই মই তোমালোকে এইখিনি বস্তু আগতে বুজাইছোঁ, যেতিয়াই ডিফাৰেণ্ট নেটৱৰ্কৰ কানেকশ্যনৰ কথা আহে, গেটৱেটো লাগেই। পিচিত গেটৱেটো সদায় এপ্লাই কৰিব লাগে, পিচিত, ৰাউটাৰত নহয় দেই। ৰাউটাৰৰ আই পিটো হৈছে পিচিৰ কাৰণে গেটৱে আই পি। তো ৰাউটিংটোতো এপ্লাই কৰিবই লাগিব। ফাইনেলি পিচিত গৈ পেলাই খালি আমি গেটৱেটো মানে গেটৱে আই পিটো মেনশ্যন কৰিব লাগিব। তো দিছ ইজ, তেতিয়া এইটো পিচি পৰা ইটো পিচি ইনফৰমেশ্যনটো যাবগৈ। ৰিপ্লাই আহিছে নহয়, পিং কৰিছোঁ নাই আমি এতিয়া, আমি পিং কৰা, সেইটো পিং কৰিছে, ৰিপ্লাই আহিল, মানে লিংক হৈ গ'ল এতিয়া। এইটোৱে লিংক হ'ল, মানে কানেকশ্যন হৈ গ'ল, মানে এই পিচিটোৰ লগত এই পিচিটোৰ কানেকশ্যন হৈ গ'ল, লিংক হৈ গ'ল। তুমি এতিয়া যি কৰা এইবিলাক পিছৰ কথা। এতিয়া লিংক কৰিবলৈ তুমি কি কৰিব খুজি আছা, এইবিলাক পিছৰ কথা। আমাৰ কামটো এতিয়া লিংকহে। গোটেই তোমাৰ চিস্কো কোৰ্চটো এই লিংকৰ ওপৰতে ডিপেণ্ড কৰি আছে। বুজি পাইছা তোমালোকে বস্তুটো? তোমালোকে যোনটো চিস্কো কোৰ্চ কৰি আছে, ইয়াতে আৰু বেলেগ ডিছকাছ নহয়, ইয়াতে ঘূৰি মেলি খালি লিংক তোমালোকে ক'ত কেনেকৈ লিংক ইষ্টাব্লিছ হ'ব, লিংক ফেইল হ'লে কি কৰিবা, লিংকটো কেনেকৈ আপ কৰিবা, মুঠতে ডিফাৰেণ্ট ৱেত খালি লিংকেই জেনেৰেট কৰিব লাগে। তোমালোকে লিংকটো প্ৰভাইড কৰিব লাগিব। একচুৱেলি আচলতে মেইনটো এইটোৱেই। গোটেই ইণ্টাৰনেট ৱৰ্ল্ডটো কি, গোটেই ইণ্টাৰনেটটো কি, এটা নেটৱৰ্কহে। The whole internet is a network, that is a public network, it is a large network, okay? আৰু এই ইণ্টাৰনেটত যে এই যে আমাৰ লিংকবিলাক যে হৈ আছে, এটা নেটৱৰ্কৰ লগত বেলেগ এটা নেটৱৰ্কৰ এটা ডিভাইচৰ লগত বেলেগ নেটৱৰ্কৰ বেলেগ ডিভাইচৰ লিংক হৈ আছে, কোনে কৰি দি আছে? এই লিংকটো কিন্তু এই ডিফাৰেণ্ট নেটৱৰ্কৰ লিংকটো এই ৰাউটাৰবিলাকেই কৰি দি আছে। যোনটো বেকগ্ৰাউণ্ডত হৈ আছে আমি দেখা নাই, বাট সেইটো বেকগ্ৰাউণ্ডত কিন্তু হৈ আছে, আৰু ৰাউটাৰে এইবিলাক লিংক কৰি দি আছে, ঠিক আছে। ইন ৰিয়েল ৱৰ্ল্ডত চাব গ'লে আমিতো এতিয়া আমাৰ লেব এটা সৰুকৈ বনাইছোঁ, আৰু বস্তুটো আমি এতিয়া বুজি আছোঁ, ট্ৰাই কৰি আছোঁ বুজিবলৈ। তো সেই এতিয়া ইণ্টাৰনেটত কেনেকৈ হয় সেইটো বুজিবলৈ মই তোমাক আগতে কৈছোঁ, সেইদিনাখন লাষ্ট টাইম মই বুজাইছোঁ। গোটেই ইণ্টাৰনেট ৱৰ্কিং প্ৰচেছটো, গোটেই ইণ্টাৰনেট ৱৰ্কিং মানে কি, সেই লিংকটো দেই, গোটেই ইণ্টাৰনেটত লিংক ষ্টাব্লিছটো কেনেকৈ হৈ আছে, গোটেই বুজিবলৈ হ'লে তুমি ফাৰ্দাৰ আপ টু তুমি CCI-লৈকে যাব লাগিব। তেতিয়াহে তুমি গোটেই কনচেপ্টটো তোমাৰ একদম ক্লিয়াৰ হৈ যাব। সেইকাৰণে ইয়াৰ নামে হৈছে চিস্কো চাৰ্টিফাইড ইণ্টাৰনেট এক্সপাৰ্ট বুলি কোৱা হৈছে। যে নহওক, সেইটো বাৰু পিছৰ কথা। আমি যোনটো টপিক ডিছকাছ তাতে আমি থাকোঁ। এতিয়া আজিৰ টপিকটো হৈছিল ষ্টেটিক ৰাউটিং এপ্লাই কেনেকৈ কৰে, হাউ টু এপ্লাই ষ্টেটিক ৰাউটিং। এই গোটেইখিনি বস্তু মই তোমালোকক প্ৰেক্টিকেলি ইমপ্লিমেণ্ট কৰি বুজাই দিলোঁ। তোমালোকে নিজেও এতিয়া এই লেব এটা এনেকৈ বনাই পেলাই ঘৰত প্ৰেক্টিছ কৰা। যদি কিবা প্ৰব্লেম হয় এপ্লাই কৰোঁতে নেক্সট ক্লাছ মোক সুধি ল'বা, হ'ব? তো আজি ইয়াতে মই ক্ল'জ কৰোঁ ক্লাছটো। ঠিক আছে দিয়া, হ'ব।